এইবাৰ ইৰাণক সমৰ্থন কৰিবলৈ মুকলিকৈ কিছুমান দেশ আহিছে। প্ৰথমবাৰ সৌদি আৰব মুকলিকৈ কৈ আছে যে আমি ইৰাণৰ লগত আছোঁ, যিকোনো পৰিস্থিতিত ইৰাণক সহায় কৰিম। এইটো ভবা নাছিল নেতানিয়াহুৱে যে সৌদি আৰবেও ইৰাণক সমৰ্থন কৰিব, কাৰণ এইবাৰ যিটো যুদ্ধ আৰম্ভ হৈছে এইটো সৰু সুৰা যুদ্ধ নহয়, এইটো দুই দেশৰ যুদ্ধ। এতিয়া চোৰৰ কাহিনী শুনাই আছে। এতিয়া স্পষ্ট হৈছে যে ইৰাণৰ বিৰুদ্ধে মোকাবিলা কৰা ইজৰাইলৰ ক্ষমতাৰ বাহিৰত। 2 বছৰ ধৰি ইজৰাইলে গণহত্যা কৰি আছে, হামাছৰ নিৰীহ মানুহক মাৰি আছে, গাজাপট্টিত আক্ৰমণ কৰি আছে। ইয়াত কিমান নিৰ্দোষী লোকে জীৱন হেৰুৱাইছে, তাৰ পিছতো ইজৰাইলে যুদ্ধ বন্ধ কৰিবলৈ সাজু নহয়। সেইকাৰণে হয়তো ইৰাণে যুদ্ধ আৰম্ভ কৰিছে, আৰু এই যুদ্ধৰ মাত্ৰ এটাই সমাপ্তি আছে, ইজৰাইলৰ প্ৰতিজন নেতা নেতানিয়াহুৰ বিৰুদ্ধে ৰাস্তাত ওলাই প্ৰতিবাদ কৰা। তাৰ বাহিৰে একো ৰাস্তা নাই। ইজৰাইলত হোৱা ধ্বংসৰ বাবে একমাত্ৰ দায়ী নেতানিয়াহু, কিয়নো তেওঁ যুদ্ধ আৰম্ভ কৰিছে। এতিয়া আমি চাই থাকিম এই যুদ্ধ কিমান দূৰলৈ যায়। নেতানিয়াহুৱে কল্পনা কৰা নাছিল এইবাৰ ইৰাণে এনেকুৱা প্ৰত্যুত্তৰ দিব যে সমগ্ৰ ইজৰাইল মূৰ্ছা যাব।